নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি ২৬ ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে ফাগুন মাহৰ ১৩ তাৰিখ আজি কুৱেইটৰ মুক্তি দিৱস ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ জেনেৰেল শক্তিকান্ত দাসৰ জন্ম হৈছিল ১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ ফ্ৰী ষ্টাইল মল্লযুঁজাৰু বজৰং পুনিয়াৰ জন্ম হৈছিল ১৮৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানক ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল ১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় লেখক সমাজকৰ্মী তথা ৰাজনীতিক বিনায়ক দামোদৰ সাভাৰকাৰৰ মৃত্যু হৈছিল ১৯৮১ চনৰ আজিৰ দিনটোতে অসমীয়া প্ৰত্নতত্ত্ববিদ গৱেষক সাহিত্যিক লেখক বেণুধৰ শৰ্মাৰ মৃত্যু হৈছিল ১৯৮৩ চনৰ আজিৰ দিনটোতে অসমীয়া লেখক গৱেষক জীৱনীকাৰ নন্দ তালুকদাৰৰ মৃত্যু হৈছিল ১৯৮৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা এলোপেথী চিকিৎসক আনন্দীবাই যোশীৰ মৃত্যু হৈছিল ২০২৪ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত গজল গায়ক পংকজ উধাসৰ মৃত্যু হৈছিল